অসমৰ অন্যতম নিৰ্ভৰযোগ্য সেকেন্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপছন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা সোমুৱা গাঁও গড়ালি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931 আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে অসমৰ সকলো সদৰৰ লগতে যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে অসমৰ আদিম ভূমিপুত্ৰ চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান চুতীয়াসকলৰ স্বায়ত্তশাসিত পৰিষদ গঠন আৰু চুতীয়াসকলৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ মূল দাবীৰে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি জানিবলৈ দিছে অসমৰ আদিম ভূমিপুত্ৰ চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান চুতীয়াসকলক স্বায়ত্তশাসিত পৰিষদ গঠন আৰু চুতীয়া ৰাজ্যৰ যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবীত আমি আজি সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য পালন কৰিছোঁ আৰু যোৰহাটৰ লগে লগে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সকলো সাংগঠনিক সদৰতে আজি প্ৰতিবাদ কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে আমি দেখিবলৈ পাইছোঁ যে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বিগত কংগ্ৰেছ চৰকাৰে আৰু বিজেপি দুয়োখন চৰকাৰে কিন্তু বিষয়টো ৰাজনৈতিক মুনাফা লাভৰ কাৰণে ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে জাতি মাটি ভেটি কৈ কথা কৈ 2014 চনত লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰে আৰু সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি যে অতি শীঘ্ৰে চুতীয়াকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আজি কেন্দ্ৰত বিজেপি আজি 3বাৰ চৰকাৰ গঠন কৰিলে তাৰ পিছতো কিন্তু চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ যিটো বিষয়টো কিন্তু তেখেতলোকে সমাধান কৰি দিয়া নাই আজি চুতীয়া জনগোষ্ঠীৰ ৰাইজ বিজেপি চৰকাৰৰ প্ৰতি অতিষ্ঠ হৈছে আজি আপোনালোকে দেখিছে যে স্বাধীনতাৰ পিছৰ পৰা আমি চুতীয়া জনগোষ্ঠীয়ে জনজাতিকৰণৰ বিষয়ক লৈ আন্দোলন কৰি আহিছোঁ চুতীয়াসকলৰ ৰাজনৈতিক অধিকাৰ ৰাজনৈতিক ক্ষমতা আজি কেন্দ্ৰত থকা বিজেপি চৰকাৰ অসমত থকা মুখ্য হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনেও কিন্তু কেৱল মাত্ৰ ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে যে জনজাতিকৰণৰ বিষয়টো ৰাজ্যৰ সভাত উত্থাপন হোৱাৰ পিছতো কিন্তু আমি ৰাজনৈতিক সদিচ্ছা আমি অভাৱ দেখিবলৈ পাইছোঁ গতিকে আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত যদি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে কিন্তু উজনি অসমত চুতীয়া জনগোষ্ঠীৰ ৰাইজে চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত কিন্তু বিজেপি চৰকাৰ কিন্তু বিজেপি চৰকাৰ যদি শাসন ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই পেলাব আমি পুনৰবাৰ সকীয়াই দিছোঁ যে আমি 2026 চনৰ আগত আমি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক অন্যথা আমি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিম ইতিমধ্যে আমাৰ অহা 30 তাৰিখে আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছে আৰু 21 নৱেম্বৰত আমাৰ প্ৰতি জিলাতে আমাৰ গণসমাৱেশ আছে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিছোঁ যে 26 চনৰ আগত আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক